যোৱাকালি ৰাতি বগুড়াগুৰি পামত এটা নটিচ প্ৰদান কৰিছে। নটিচ প্ৰদান কৰাৰ পিছত যেটো আমি গম পাইছোঁ, আমি মুছলিম ছাত্ৰ সন্থাই সজাতি দলে আমি আহিছোঁ। অহাৰ পিছত বগুড়াগুৰি পাম্পত চাইছোঁ মানুহবিলাকে ইয়াত নিজে নিজে ঘৰ ভাঙি গৈ আছে। আৰু আমি এটা মুছলিম ছাত্ৰ সন্থাৰ এটা মানে আমি দাবী উত্থাপন কৰিছোঁ, যিসকল ভাৰতীয় নাগৰিক তেখেতসকলক উচ্ছেদ কৰিছে আৰু আমি উচ্ছেদ কৰক, আমাৰ ইয়াত উচ্চতম পূৰ্ণ সমৰ্থন আছে। কিন্তু তেখেতসকলক ভাৰতীয় হয়নে নহয়? যদি ভাৰতীয় হয় তেখেতসকলক পুনৰ সংস্থাপন দি পেলাই উচ্ছেদ কৰিব লাগিছিলে। কিন্তু এইটো চৰকাৰখনে অকল সংখ্যালঘুক উচ্ছেদ কৰা নাই, অকল মিয়াক উচ্ছেদ কৰা নাই, অকল মুছলমান হোৱাৰ কাৰণে উচ্ছেদ কৰিছে। আমি মুছলিম ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অহা 28 তাৰিখে আমি গুৱাহাটীত আমি গণ আন্দোলন আমি কৰিম আৰু ইয়াত হাজাৰ হাজাৰ লোক আমি ইয়াত সমবেত হ'ব আৰু আমি জাতিৰ স্বাৰ্থত উচ্ছেদৰ নামত মুছলমানক যি ধৰণৰ হাৰাশাস্তি কৰিছে এইটো আমি প্ৰত্যুত্তৰ আমি 28 তাৰিখে দিম বুলি আমি প্ৰস্তুত হৈ আছোঁ। আৰু দ্বিতীয়তে আমি কথা ক'ব বিচাৰিছোঁ যে 1971 চনত লিগেচি থকাৰ পিছত আজিলৈকে তেখেতসকলক যদি ভাৰতীয় আৰু NRC থকাৰ পিছত তেখেতসকলক কিয় এই সংস্থাপন দিয়া নাই চৰকাৰখনে? আজি চৰকাৰখনক আমি আহ্বান জনাইছোঁ যে এই হিটলাৰী শাসন সেয়া আপোনালোকৰ নাথাকে। 2026 চনত ইয়াৰ আপোনাৰ প্ৰত্যুত্তৰ পাব। আপুনি এটা জাতিক টাৰ্গেট কৰি আপোনাৰ নিজৰ গাদীটো বচাব বিচাৰিছে। এই আমি মুছলিম ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু অনাগত দিনত যদি আপুনি ভাবিছে যে মুছলমানক এই ধৰণৰ আপুনি হাৰাশাস্তি কৰিব, এইটো কোনো আপোনাৰ ভুল ধাৰণা। আমি মুছলিম ছাত্ৰ সন্থাই 1000 কেডাৰ আজিলৈকে প্ৰস্তুত কৰিছোঁ। দৰকাৰ পৰিলে জাতিৰ স্বাৰ্থত, মুছলমানৰ স্বাৰ্থত আমি মুছলিম ছাত্ৰ সন্থাই আমি এই জাতিৰ হকে নিজৰ গুলি খাই পুলিচৰ গুলি আমি ভয় নকৰি আমি গুলি খাই মৰি আমি বাধ্য হ'ম, কিন্তু আমি জাতিৰ হৈ শ্বহীদ হ'বলৈ আমি প্ৰস্তুত আছোঁ। কিন্তু চৰকাৰক বাৰম্বাৰ আমি সকীয়াই দিছোঁ যে যিসকল ভাৰতীয় নাগৰিক থকাৰ স্বত্ত্বেও তেওঁলোকে বিদেশী বনাইছে আৰু বিদেশী নামত ভাৰতীয়ক মানে হাৰাশাস্তি কৰিছে, এই আমি মুছলিম ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু যিসকলে অবৈধ বুলি কয়, আজি সন্দেহজনক বা বাংলাদেশী বুলি কয়, অসমৰ মন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী হিন্দু, প্ৰশাসন হিন্দু থকাৰ স্বত্ত্বত বাংলাদেশৰ পৰা যদি এই মানুহ যদি আহিছে তেতিয়াহ'লে আপোনালোকৰ চৰকাৰখন ব্যৰ্থ হৈছে, গৃহ বিভাগ ব্যৰ্থ হৈছে। মই ভাবোঁ এই জাতিয়ে যি দৰে টাৰ্গেট কৰিছে এই কেতিয়াও সহ্য কৰা নহ'ব। ইয়াৰ প্ৰত্যুত্তৰ 2026 আমি দিম বুলি আজি সংবাদ মাধ্যমত স্পষ্টভাৱে কৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।